দেৱগণ অতি শীঘ্ৰে আমি আয়োজন কৰিব লাগিব বিষ্ণু যজ্ঞ এবাৰ সম্পন্ন হলে আমাৰ যজ্ঞ কে আৰু অশান্তি সৃষ্টি কৰিব নোৱাৰে এই হৰক ধামত দেৱৰাজ আদেশ যেতিয়া পালো আপোনাৰ যজ্ঞ সম্পূৰ্ণ কৰিম নিশ্চয় শ্রবণ কীর্তন নির্মল ভকতি কাকুতি করিয়া মাগু নারায়ণ 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 প্ৰণাম দেৱৰ্ষি তব আগমনত পৰম কীৰ্তত হলো আমি দেৱতা সমাজ বাৰু বাৰু কওকচোন দেৱৰ্ষি অকস্মাতে আবিৰ্ভাৱ হোৱা কাৰণ নারায়ণ নারায়ণ খুনাহেরা দেবপুরন্দর আর যত মানে আছে অমর মন্দিরে বর্তমান নাই কোনো নতুন সংবাদ তথাপিতো ভবিষ্যৎ বাণী এটা বুটলি আনিছো সৌ মনতৰ পৰা অচিৰতে অমৰাৱতীত মিলিব প্ৰলয় প্ৰলয় কল্পনা কৰিছে অৰাজ্য হুৰে সন্মুখ সমৰত মৃত্যুদণ্ড দিমটোক জমাৰলৈ অমন্য শক্তিধাৰী সেই মৰ্ত্যৰ দানৱে কি দৰে থিয় দিব এই ৩৩ কোটি দেৱতাৰ সন্মিলিত শক্তিৰ সন্মুখত নারায়ণ নারায়ণ সামান্য নহয় কিন্তু মৰ্ত্যৰ মানৱ তপস্যাৰে তুষ্ট কৰি মহাদেৱক মহাশক্তি লভিলে শাল্ব মহাৰাজে আৰু লাভ কৰিলে এখন উৰণত ৰথ সেই ৰথতে উঠি প্ৰবল বেগেৰে আহিব লাগিছে স্বৰ্গৰ অভিমুখে গতিকে পুৰন্দৰ বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ নতু নাৰায়ণ নাৰায়ণ ধ্বংস হব অমৰাৱতীপুৰ ধ্বংস হব নাৰায়ণ নাৰায়ণ এ শুনা শুনা পুৰন্দৰ এ মুহুৰ বাসনা এ শুনা 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 দেৱগণ মুহুৰ বাসনা লবন বেগেৰে আহে দৈত্যপতি তেনেহলে ফলটো ভুঞ্জিবই লাগিব না উপায় থাকে নারায়ণ নারায়ণ উপায় নারায়ণ উপায় পালো এ নারায়ণৰ পাশে যোৱা পাবা সমিধান এ শুনা শুনা পুৰন্দৰ মুহুৰ বাসনা এ শুনা 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 দেৱগণ মুহুৰ বাসনা এ নাৰায়ণৰ পাশে যোৱা পাবা সমিধান পাবা সমিধান নারায়ণ নারায়ণ পুরন্দর সাবধান
নারায়ণ নারায়ণ পুরন্দর বিধিমতে অবিলম্বে করা প্রতিকার নটু নটু নারায়ণ শুনিলা দেৱগণ দেৱৰ শিৰবাণী মই তৰ মানৱে অমৰাৱতী লালসাত আহিব লাগিছে স্বৰ্গৰ হেতু সাজু হোৱা দেৱগণ সমস্ত 33 কোটি দেৱতা একত্ৰিত হৈ বাধা দিয়া সেই অনাৰ্য দৈত্যক